এইটো কি বুলি কোৱা হয় গণনা সন্তুলন হয় না নহয় গণনা সন্তুলন এতিয়া চাচোন ইয়াতে কি আছে 10 এইখিনিৰ পৰা 1 2 3 কে ইফালে 10 আছে আৰু ইফালে 1 2 3 কে ইফালে 10 আছে হয় না নহয় এতিয়া ইয়াত কাঠিৰ জৰিয়তে আমি যোগো কৰিব পাৰো কাঠিৰ জৰিয়তে আমি পূৰণো কৰিব পাৰো আৰু কাঠিৰ জৰিয়তে আমি বিয়োগ কৰিব পাৰো যোগ বিয়োগ পূৰণ হয় না এতিয়া এই কাঠিটো মই ইয়াত কিহত সুমুৱাইছো 10ত হয় না নহয় এতিয়া 10ত সুমুৱাই দিলো কিন্তু 10ত সুমুৱাবলৈ যাওঁতে এফালে আমি 10ত যেতিয়া এটা সুমুৱাই দিম তেতিয়া কি হৈ যাব ই সমান হৈ যাব তাৰ মানে এফালেও সমান এফালেও সমান হয় না নহয় এতিয়া এই পালাখন আচলতে বা এই গণনা সন্তুলনটো কি হৈ আছে সমান হৈ আছে হয় না নহয় এতিয়া আমি কি কৰিম আমি প্ৰথমতে দুইটা উলিয়াই দিলো উলিয়াই দি ইয়াত আমি কিহত সুমুৱাইছো একত এটা কাঠি সুমুৱাইছো হয়নে সুমুৱাৰ লগে লগে অকমান এফালে কি হৈ আছে ডাউন হৈ আছে মানে তললৈ গৈছে হয় নহয় ঠিক তেনেকে ইয়াত এটা কাঠি একত সুমুৱাই দিছো আৰু এটা কাঠি আমি একতে সুমুৱাই দি চাওচোন দুটা কাঠি আমি একত সুমুৱাই দিলো হয় না নহয় কাঠি কেইটা সুমুৱাইছো দুটা এতিয়া এই সাইডত আমি কি কৰিম দুই ফালে সুমুৱাই দিম এটা কাঠি দুই ফালে সুমুৱাই চাচোন এতিয়া সমান হ'ল না সমান হৈছে নাই কাৰণ ইয়াত দুইৰ ঘৰত এটা কাঠি সুমুৱাই দিছো আৰু ইয়াত একৰ ঘৰত দুটা কাঠি সুমুৱাই দিছো অৰ্থাৎ এইফালে দুটা কাঠি আছে আৰু এইফালে কেইটা কাঠি আছে এটা কাঠি আছে অৰ্থাৎ ইয়াতে একৰ ঘৰত দুটা কাঠি সুমুৱাইছো একে 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 দুই একে একে দুই হয় না নহয় একে একে দুই আচ্ছা এতিয়া আমি আৰু এটা পৰীক্ষা কৰি চাম আমি এইফালে 10ত এটা কাঠি সুমুৱাই দিছো হা 10ত এটা কাঠি সুমুৱাই দিলো ইয়াতে এইফালে সুমুৱাই দিছো 2 হয়নে এতিয়া 2ৰ লগত কিমান যোগ দিলে 10 হয় এটো আমি পৰীক্ষা কৰিম 2ৰ লগত কিমান যোগ হলে 10 হয় হা হয়তো 9 ন এটো 2 হয়নে হয় এই 2ৰ লগত কিমান যোগ দিলে 10 হয় 2ৰ লগত কিমান যোগ দিলে এফালে 10 হ'ব আমি চাম এটা 2ৰ লগত আমি জানো যে 2ৰ লগত 8 যোগ দিলে 10 হয় হয় না এটা 2ত এটা কাঠি সুমুৱাই আছে আৰু 8ৰ ঘৰত এটা কাঠি সুমুৱাই দিলো চাচোন এতিয়া পালাখন সমান হৈছে নে গণনা সন্তুলনটো সমান হৈছে নে নাই হৈছে নে গণনা সন্তুলনটো সমান হৈছে আচ্ছা ঠিক তেনেকৈ আমি ধৰি ললো এটো 10 আছে হয় না আৰু এটো 3 হয় না 10 এ 3 এ কিমান হয় নে 13 হয় না নহয় এটো 13 হৈ আছে এফালে কিমান হৈ আছে 13 আৰু ইয়াত 2 দিছো না বা ঠিক আছে আমি 2 দিছো 12 হৈ আছে বুলি ধৰি লব হয় না এতে এফালে কাঠি কিহত আছে 8ত আছে আৰু ইয়াত কিহত আছে 2 8 এ 2 এ কি হৈ আছে 10 মানে আমাক আৰু 2ৰ প্ৰয়োজন হয় না গতিকে ইয়াৰ পৰা কাঠি এটা লৈ পেলাই আমি যদি আকৌ 2ত সুমুৱাই দিও 2ত সুমুৱাই দিলে দেখিছনে কি হৈ গল সমান হৈ গল অৰ্থাৎ 10 এ 2 এ কিমান 12 হৈছে নে 10 এ 2 এ কিমান 12 ঠিক তেনেকৈ আমি এটো যোগৰ ক্ষেত্ৰত আমি এটো গম পালো কি আমি বিয়োগো কৰিব পাৰো বিয়োগ আমি কেনেকৈ কৰিম এফালে ধৰি ললো 8 আছে হয়নে এফালে ধৰি ললো 8 আছে আৰু এফালে ধৰি ললো আমি